এতিয়া আজিৰ ভিডিঅ'ত মই অনুশীলনী 21 কত প্ৰশ্ন আছে এইখিনি আলোচনা কৰিম। 8 নম্বৰত আছে 7 8 9 0 2 3 4 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যাটো যোগ কৰা। এই যি কেইটা সংখ্যা আছে এই কেইটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যা দুইটা যোগ কৰিম আমি। চোৱা এই অংক কেইটাৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আটাইতকৈ সৰু সংখ্যাটো যোগ। এতিয়া এই অংক কেইটাৰ আটাইতকৈ সৰু ডাঙৰ সংখ্যা কি? আটাইতকৈ ডাঙৰ যিটো সংখ্যা আছে এটা প্ৰথম ধৰি ল'বা। কিমান আছে? 9। তাৰপিছত কিমান আছে? 8। তাৰপিছত আছে 7। তাৰপিছত ধৰি ল'বা কিমান? 4। নেক্সট আছে কিমান? 3। 3ৰ পিছত 2, তাৰপিছত 0 লিখিলা। এবাৰ এইকেইটা উল্টা কৰি লিখা। আটাইতকৈ সৰু হ'ব কি? 0 তো আগত লিখিব নোৱাৰিম, গতিকে আটাইতকৈ সৰু 2 ধৰি লোৱা। তাৰপিছত 0 দিয়া, তাৰপিছত 3, তাৰপিছত 4, তাৰপিছত 7, তাৰপিছত 8, তাৰপিছত 9। এতিয়া আমি কি কৰিম? যোগ চিহ্ন দি ল'বা। এতিয়া 0 আৰু 9 কিমান হয়? 9। 2 আৰু 8 10, 10ৰ 0 হাতত থাকে 1, 3 হাতে 10, হাতৰ 1 11, 11ৰ 1 হাতত আকৌ 1, 4 4 8, হাতৰ 1ত 9, 7 আৰু 3 কিমান হয়? 10, 10ৰ 0 হাতত থাকিল 1, 8 0 8, হাতৰ 1 9, 9 আৰু 2 কিমান হয়? 11। বাছ হৈ গ'ল। আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা দুইটা লগ কৰি কিমান কি কৰা হ'ল? যোগ কৰা হ'ল। এতিয়া 9 নম্বৰটো হৈছে 9টা অংকৰ লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ লগত আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰা। এয়া ভালদৰে মনত ৰাখিবা। 9টা অংকৰে লিখা আটাইতকৈ সৰু সংখ্যা কিমান হৈছে? এয়া 1 দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি 9টা 1 2 3 4 5 6 7 8 9 9টা হৈ গৈছে। আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখিব গ'লে খালি 9টা কি লিখিবা? 9 লিখিবা। কিমান হ'ব? তাৰ মানে 99 কোটি 99 লাখ 99 হাজাৰ 999। এটা হ'ল আটাইতকৈ সৰু আৰু এয়া হ'ল আটাইতকৈ ডাঙৰ। এতিয়া 0 আৰু 9 9 হ'ব, 0 আৰু 9 9 হ'ব, এতিয়া 9 হ'ব, ইয়াতেও 9 হ'ব, ইয়াতেও 9, ইয়াতেও 9 হৈ যাব, ইয়াতেও 9, ইয়াতে কিমান হ'ব? 9, আৰু ইফালে 9 আৰু 1 কিমান হ'ব? 10। পাছ হৈ গ'ল এইখিনি। তাৰপিছত 10 নম্বৰত কৈছে এটা পুতলা নিৰ্মাণ কৰা কাৰখানাত জানুৱাৰী মাহত নিৰ্মাণ হয় কিমান? 12,35,450টা, ফেব্ৰুৱাৰী মাহত 20,25,800টা, মাৰ্চ মাহত 15,20,875টা পুতলা নিৰ্মাণ কৰিলে। কাৰখানাটো 3টা মাহত মুঠতে কিমান পুতলা নিৰ্মাণ কৰিলে? গতিকে এই অংকটো আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। তো এতিয়া চোৱা আমাৰ উত্তৰত আহা। 10 নম্বৰত কৈছে জানুৱাৰী মাহত নিৰ্মাণ কৰা চোৱাটো 12,35,450টা পুতলা, ফেব্ৰুৱাৰী মাহত 20,25,800, মাৰ্চ মাহত 15,20,875টা। গতিকে এতিয়া 3টা মাহত নিৰ্মাণ মুঠ পুতলা আমি যোগ কৰিব লাগিব। চ' ইয়াতে 0 আৰু 5 কিমান হয়? 5 হয়। 5 আৰু 7 কিমান হ'ব? 12ৰ 2 হাতত থাকে 1, 4 ইয়াতে 12, 8 20, হাতৰ 1 কিমান হয়? 21ৰ 1 হাতত থাকিল কিমান? 1, 5 5 ইয়াতে 21ৰ 1 লিখা হৈছে, হাতত 2 আছে, 5 5 10, হাতৰ 2 কিমান হ'ব? 12, আকৌ হাতত থাকিল 1, 3 2 5, 2 7, হাতৰ 1 8। এতিয়া 2 আৰু 5 কিমান হ'ব? 7, 1 2 3 1 4, মুঠ কিমান হ'ল? 47,82,125টা পুতলা। এয়া হ'ল উত্তৰ। এতিয়া তোমালোকৰ 11 নম্বৰ প্ৰশ্নত আছে 3খন দেশৰ জনসংখ্যা ক্ৰমে 1,38,50,507 জন, 4,69,46,509 জন আৰু 10,25,65,870 জন। 3খন দেশৰ মুঠ জনসংখ্যা কিমান? গতিকে এয়াও আমাৰ যোগ কৰিব লাগিব। তো যোগ এনেকৈ লিখিব। 3খন দেশৰ মুঠ জনসংখ্যা হ'ল প্ৰথম দেশৰ এয়া, দ্বিতীয়খন আৰু তৃতীয়খন। এতিয়া আমি যোগ কৰিম। 7 9 কিমান হয়? ভালদৰে হিচাপ কৰা। 16 16 6, হাতত থাকিল 1, 7 0 0 7 হাতে থাকে, হাতের 1 8, 5 5 10, 8 কিমান হ'ব? 18, 18 8 হাতত থাকিল 1, 6 5 13, হাতের 1 14, 14 4 হাতত থাকিল 1, 5 4 9, 6 15, হাতের 1 16 16 6 হাতত থাকিল 1, 8 9 17, 5 কিমান হ'ব? 18 19 20 21 22, হাতৰ 1 23, 23ৰ 3 হাতত থাকিল 2, 3 6 9 10 11, হাতত আছিল 2, 13 13ৰ 3 হাতত থাকিল 1, 1 4 5, হাতৰ 1 6 আৰু 1।
গতিকে তিনিখন দেশৰ মুঠ জনসংখ্যা 16,33,64,886 ইয়াৰ উত্তৰ হৈ গ'ল 12 নম্বৰত কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 27,60,239 ইয়াৰে সৰু সংখ্যাটো 46,97,876 হ'লে ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা গতিকে ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিবলৈ গ'লে আমি দুইটা কি কৰিব লাগিব যোগ কৰিব লাগিব উত্তৰত চোৱা দুটা সংখ্যাৰ পাৰ্থক্য এইখিনি দিয়া হৈছে সৰু সংখ্যাটো যদি ইয়া হয় গতিকে দুইটা যোগ কৰিলে কিমান হ'ব ডাঙৰ সংখ্যাটো ওলাই যাব গতিকে ডাঙৰ সংখ্যাটো উলিয়াবলৈ হ'লে ওপৰৰ সংখ্যা দুটা ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া আমি 4 আৰু 9 কিমান হয় এটা 13 আৰু 13 3 7 3 10 হাতৰ একে 11 8 2 10 হাতৰ একে 11 আগত হাতত এক থাকিল 7 0 আৰু হাতৰ একে 8 9 6 15 15 5 হাতত থাকিল 1 6 হাতে 13 হাতৰ একে 14 14 4 হাতত থাকিল 1 4 2 6 হাতৰ একে 7 গতিকে 74,58,113 এয়া হ'ল ডাঙৰ সংখ্যা গতিকে ডাঙৰ সংখ্যাটো ওলাই গ'ল গতিকে ডাঙৰ সংখ্যাটো হ'ব 74,58,113 13 নম্বৰত হৈছে দুটা সংখ্যাৰ যোগফল 7,28,11,500 যদি এটা সংখ্যা 2,56,99,297 হয় তেন্তে আনটো সংখ্যা উলিয়া গতিকে উত্তৰত দুটা সংখ্যাৰ যোগফল দিয়া আছে 7,28,11,500 আৰু তাৰে এটা সংখ্যা মানে যোগ তাৰে এটা সংখ্যা আছিল 2,56,99,297 গতিকে আনটো সংখ্যা কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া চোৱা গতিকে 0 পৰা 7 নাযায় এক ধাৰ ইয়াতৰ পৰা ধাৰ কৰিব নোৱাৰিম 5 ৰ পৰা 1 ধাৰ কৰিলে 10 10 ৰ পৰা 1 ধাৰ কৰিলে 10 ৰ পৰা 7 গেলে কিমান থাকে 3 ইয়াতে কিন্তু 10 হৈছিল 10 ৰ পৰা 1 ধাৰ কৰিলে গৈছে 9 আছে 9 ৰ পৰা 9 গেলে কিমান থাকে 0 ইয়াতে কিমান আছে 4 4 পৰা 2 গেলে 2 ইয়াতে কিমান আছে 1 1 ৰ পৰা নাযায় গতিকে 1 ধাৰ কৰা 11 11 ৰ পৰা 9 গেলে 2 গতিকে আমাৰ কি আছে কিমান আছে 0 0 ৰ পৰা নাযায় ইয়াৰ পৰা 1 ধাৰ কৰা 10 হ'ব 10 ৰ পৰা 9 গেলে 1 ইয়াতে কিমান আছে 7 7 ৰ পৰা 6 গেলে 2 ইয়াত কিমান আছে 2 ৰ পৰা 5 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰা 12 12 ৰ পৰা 5 গেলে কিমান থাকে 7 ইফালে 6 আছে 6 ৰ পৰা 2 গেলে কিমান থাকে 4 গতিকে আনটো সংখ্যা ক'ব কিমান হ'ব 4,72,12,203 এতিয়া 14 নম্বৰত কি কৈছে 1,80,78,975 লগত কি যোগ কৰিলে যোগফলটো 5,55,55,555 হ'ব গতিকে উত্তৰ কৰোঁতে তোমালোকে লিখিবা যে যোগ কৰিবলগীয়া সংখ্যাটো উলিয়াবলৈ যোগফলৰ মূল সংখ্যাটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব গতিকে এইটো 5 কোটি আছিল 5 কোটিৰ পৰা 1 কোটি থকা সংখ্যাটো বিয়োগ কৰিম আমি এতিয়া 5 ৰ পৰা 5 গেলে 0 5 ৰ পৰা 7 নাযায় ইয়াৰ পৰা 1 ধাৰ কৰা 15 15 ৰ পৰা 7 গেলে কিমান থাকে 8 ইয়াত আছে কিমান 14 14 ৰ পৰা নাযায় ইয়াৰ পৰা 1 ধাৰ কৰা 14 হ'ব 4 আছিল ইয়াৰ পৰা 1 ধাৰ কৰিলে 14 14 ৰ পৰা 9 গেলে কিমান থাকে 5 ইয়াতে কিমান আছে 4 4 পৰা 8 নাযায় গতিকে 1 ধাৰ কৰা 14 14 ৰ পৰা 8 গলে কিমান থাকে 6 তাৰপিছত ইয়াত আছে 4 4 পৰা 7 নাযায় ইয়াৰ পৰা 1 ধাৰ কৰা 14 14 ৰ পৰা 7 গলে 7 আৰু ইয়াত কিমান আছে 4 4 পৰা 0 গলে 4 5 ৰ পৰা 8 নাযায় 1 ধাৰ কৰা 15 15 ৰ পৰা 8 গলে 7 ইয়াত কিমান আছে 4 4 পৰা 1 গলে কিমান থাকে 3 গতিকে যোগ কৰিবলৈ সংখ্যাটো হৈছে কিমান 3,74,76,580 এতিয়া চাবা 15 নম্বৰত কি এখন দেশৰ মুঠ জনসংখ্যা 8,32,48,48,000 যদি ইয়াৰে 3,88,43,175 গৰাকী পুৰুষ তেন্তে মহিলাৰ সংখ্যা মানে মুঠ জনসংখ্যাৰ পৰা পুৰুষৰ সংখ্যাটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তেতিয়া মহিলাৰ সংখ্যা ওলাই যাব গতিকে উত্তৰত চোৱা এখন দেশৰ মুঠ জনসংখ্যা ইমান দিয়া আছে তাৰ পুৰুষৰ সংখ্যা ইমান হ'ল মহিলাৰ সংখ্যা উলিয়াবলৈ মুঠ জনসংখ্যাৰ পৰা পুৰুষৰ সংখ্যা আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব গতিকে মুঠ জনসংখ্যা দিয়া আছে 8,32,48,000 পুৰুষৰ সংখ্যা এতিয়া আমি পুৰুষৰ সংখ্যাৰ পৰা মানে মুঠ জনসংখ্যাৰ পৰা পুৰুষৰ সংখ্যা কি কৰিম বাদ দিম চোৱা 0 ৰ পৰা 5 নাযায় 0 ৰ পৰা 7 নাযায় 0 ৰ পৰা 1 নাযায় গতিকে আমি প্ৰথমত 8 ৰ পৰা 1 ধাৰ কৰিম 8 ৰ পৰা 1 ধাৰ কৰিলে 10 10 ৰ পৰা 1 ধাৰ কৰিলে 10 10 ৰ পৰা 1 ধাৰ কৰিলে 10 10 ৰ পৰা 5 গলে 5 ইয়াতে কিমান আছে 9 9 ৰ পৰা 7 গেলে 2 ইয়াতেও 9 আছে 9 ৰ পৰা 1 গেলে কিমান 8 এতিয়া ইয়াত কিমান আছে 7 7 ৰ পৰা 3 গেলে কিমান থাকে 4 ইয়াত আছে 4 4 4 পৰা 4 গলে 0 তাৰপিছত ইয়াতে 2 2 ৰ পৰা 8 নাযায় ইয়াৰ পৰা 1 ধাৰ কৰা 12 12 ৰ পৰা 8 বাদ দিয়ে কিমান থাকিব 4 ইয়াত কিমান থাকি গল 2 যেহেতু ধাৰ কৰি লৈ গৈছে 1 12 ইয়াত থাকে 2 2 ৰ পৰা 8 নাযায় গতিকে 8 ৰ পৰা 1 ধাৰ কৰা 12 12 ৰ পৰা 8 গলে কিমান থাকিব 4 ইয়াত কিমান আছে 8 ৰ পৰা যেহেতু 1 ধাৰ কৰি লৈ গৈছে গতিকে 7 আছে 7 ৰ পৰা 3 গেলে থাকে কিমান 4 আজিৰ ভিডিঅ' এইখিনি আৰু ধন্যবাদ জনাইছো সকলোকে